নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ৰ পৰা স্মিতা গোস্বামী CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল নেম কেয়াৰ হাস্পতালৰ মুৰব্বী ডক্টৰ হিতেশ বৰুৱা জুবিন গাৰ্গ খণ্ডপত CIDৰ আগত ভাষ্য দিলে চিকিৎসকগৰাকীয়ে জুবিন গাৰ্গক সকলো বিভাগৰ চিকিৎসকৰ দলে চিকিৎসা চলাই আছিল আমি জুই পানীৰ ওচৰলৈ যাবলৈ নিদিয়াৰ লগতে ল'বলগীয়া সাৱধানতাৰ বিষয়ে আমি পৰিয়াল আৰু লগত থকা সকলোকে জনাইছিলো জুবিন গাৰ্গে কেইবাবিধো দৰৱ খাইছিল কিন্তু এটা দৰৱ নিয়মিত খোৱাটো বাধ্যতামূলক আছিল বিদেশলৈ যোৱাটোৱে আছিল ডাঙৰ ভুল সাগৰত নামিবলৈ দিয়াটো আছিল মহা ভুল এই ভুলবোৰ কিয় কৰিলে তাৰ উচিত তদন্ত আৰু বিচাৰ হ'ব লাগে বুলি মন্তব্য আগবঢ়ালে হিতেশ বৰুৱাই জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি এমাহ জুবিন গাৰ্গ বিহীন এমাহ সম্পূৰ্ণ কৰিলে ৰাজ্যবাসীয়ে কাইলৈ কাহিলীপাৰ বাসগৃহৰ লগতে জুবিন ক্ষেত্ৰত আয়োজিত হ'ব এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাইজে একত্ৰিতভাৱে অনুষ্ঠিত কৰিব দিনজোৰা কাৰ্যসূচী জুবিন ক্ষেত্ৰত গীতাপাঠ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা নাম প্ৰসংগৰ লগতে থাকিব আন আধ্যাত্মিক কাৰ্যসূচী কাইলৈ সন্ধিয়াৰ ভাগলৈ ৰাজ্যৰ শতাধিক বাঁহী বাদকৰ সুৰৰ মূৰ্ছনাত জীপাল হৈ উঠিব জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত লগতে গীত পৰিৱেশন কৰিব কেইবাগৰাকীও কণ্ঠশিল্পীয়ে আমন্ত্ৰিত দলে প্ৰদৰ্শন কৰিব ভাওনা জয় জুবিনদা 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 অহাকালিৰ এমহীয়াৰ কাৰণে আমি স্থানীয় ৰাইজ হিচাপে আমি পুৱা 10 বজাত আমাৰ আয়তীসকলে নাম প্ৰসংগৰ পৰা আমি সৰ্বদিনীয় প্ৰাৰ্থনা সভা হ'ব তাৰপিছত আমি 100 জন বাঁহীবাদক আমি হেৰি কৰিছোঁ তেওঁলোকে বাঁহী প্ৰদৰ্শন কৰিব আৰু এখন ভাওনাৰ এখন পূৰ্ণাংগ ভাওনা এখনৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু এইখিনি যাতে সুকলমে হৈ যায় যোৱা ৰবিবাৰৰ যিটো ভিৰৰ যিটো সৃষ্টি হৈছিল সেনেকুৱা যেনে পুনৰাবৃত্তি নহয় সেইখিনি প্ৰশাসনকো আমি দাবী জনাইছোঁ আৰু স্থানীয় ৰাইজ হিচাপে আমি এইখিনি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ আমি স্থানীয় মানুহখিনি এটা ভলেণ্টিয়াৰ এটা কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আৰু কিমান দূৰ সফল হয় আৰু সকলো ৰাইজৰ কিন্তু সহায় সহযোগিতা লাগিব কিন্তু ৰাতি 12টাৰ পিছত 10টাৰ পিছত আহি যাতে উদ্ভণ্ডালি নকৰে তাৰ বাবে আমি বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ আমি ডিমৰাবাসী ৰাইজ হিচাপে গোটেইখিনি সাম্প্ৰতিক জুবিন গাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত গতিকে এটা সুন্দৰ পৰিৱেশ সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ গতিকে কালি আমাৰ ইয়াতে ৰাইজক আমি এইটোৱে ক'ম যে কোনো উশৃংখলতা এটা স্থান পাব নোৱাৰে যেনে ৰাতি 11-12টা বজাৰ পিছত যেনেকৈ উশৃংখল হয় মাদক দ্ৰব্য গ্ৰহণ কৰি বা বিভিন্ন ধৰণৰ মানে ইয়াতে মানে নাটক ৰচনা কৰা হয় সেইবোৰ আমি সহ্য নকৰোঁ গতিকে আমি স্থানীয় মানুহ হিচাপে আমি নিজে নিজৰ দায়িত্বটো পালন কৰিছোঁ চাফ চিকুণতাটো আমি বিচাৰিছোঁ গতিকে আৰু যিবোৰ পৰিবহণৰ ব্যৱস্থাটো আছে আমি প্ৰশাসনক জনাইছোঁ তেওঁলোকে পৰিবহণ ব্যৱস্থাটো অলপ ৰেষ্ট্ৰিকশ্যন কৰক তেওঁলোকে পাৰ্কিঙৰ ক্ষেত্ৰত বা এইখন নেশ্যনেল হাইৰোডটো যিহেতু ওচৰতে আছে এইটো ডাঙৰ কথা মানুহ অহা যোৱা হৈ আছে তেওঁলোকে অলপ এইটো ক্ষেত্ৰত তেওঁলোকৰ যিটো মেন পাৱাৰ যিটো তেওঁলোকৰ সেইটো কিন্তু বঢ়ালে ভাল পাম গতিকে কাইলৈ সকলো ৰাইজকে আমি আমাৰ এই অঞ্চললৈ আমন্ত্ৰণ কৰিছোঁ मुझे बहुत ही अच्छा लग रहा है यहाँ पे आके और हम एयरपोर्ट से सीधा यहाँ पे जुबिन जी के समाधि स्थल पे आए हैं और बहुत ही अच्छा माहौल है यहाँ पे और बहुत ही दुख भी होता है और बहुत खुशी भी लगता है कि इतने सारे लोग उनको प्यार करते थे तो बहुत ही अच्छा लगा আমাৰ তদন্তটো দিব লাগিছিলে CBI তেতিয়া বিদেশত গৈ তদন্তটো ভালকৈ কৰিব পাৰিলেহেঁতেন সেইটো নাই কৰা তাৰ পাছত আমি সকলোৱে জানো যে ভাৰতীয় আইন অনুসৰি তদন্ত কৰিবলৈ হ'লে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিব লাগিব অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তালৈ যাব লাগিব কোনে উঠাইছিলে ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট ল'ব লাগিব যিখন গাড়ীত নিছিলে সেইখনৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ মানে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব তাৰপিছত যিকেইজনে বুকুত এনেকৈ কৰিছিলে সেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব ডাক্তৰৰ ষ্টেটমেণ্ট ল'ব লাগিব আৰু যে পষ্টমৰ্টেম ৰিপৰ্টটো দিছে ৰিপৰ্ট দিয়া মানুহকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব
আৰু নিশাৰ ভাগত শুকুৰবাৰ দিনটোত শুকুৰবাৰ নিশা জুবিন ক্ষেত্ৰত উপস্থিত হ'ল পৰিয়ালসহ গৰিমা শইকীয়াৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰাৰ্থনা জনালে গৰিমাই। জুবিন ক্ষেত্ৰত ধূপ চাকি জ্বলাই কিছু সময়ৰ বাবে নীৰৱ হৈ পৰিল গৰিমা গাৰ্গ। গৰিমা গাৰ্গে ক'লে, শুকুৰবাৰে জুবিন গাৰ্গক হেৰুৱাইছিলোঁ, সেয়েহে শুকুৰবাৰে মই ইয়ালৈ আহোঁ। যোৱা শুকুৰবাৰেও আহিছিলোঁ। জুবিনৰ লগত মনৰ কথা পাতিবলৈ এনেদৰেই জুবিন ক্ষেত্ৰলৈ আহি থাকিব বুলিও মন্তব্য আগবঢ়ালে গৰিমা শইকীয়া গাৰ্গে। জুবিনে বৰ অসমৰ সপোন দেখিছিল আৰু সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব। এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমি কৰিব লাগিব। এনেদৰেই আৱেগিক হৈ পৰিল গৰিমা। জুবিন ক্ষেত্ৰত আকাশ বতাহ কপাই অনুৰাগীয়ে গালে জুবিন গাৰ্গৰ প্ৰিয় গীত আৰু সমচুৰে চিঞৰিলে উই ৱান্ট জাষ্টিছ। গৰিমাৰ উপস্থিতিত জয় জুবিন দা ধ্বনি অনুৰাগীৰ। অজস্ৰ অনুৰাগীয়ে ভিৰৰ মাজতে গালে মায়াবিনী গীত। শুক্ৰবাৰে যিহেতু ঘটনাটো ঘটিছিলে, অভাৱনীয় ঘটনা, গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ, আজিও আহিছোঁ। আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে, তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে, মই সদায়, কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম। তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে। গতিকে তেওঁক ইয়াতে আহি কম, শুনিব। মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে, মোৰ প্ৰতি আশীৰ্বাদ ৰাখে, আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে। এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই। তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত, বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত। তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে। আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব। আৰু যেনেকে এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে, এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে, গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন। মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ। এতিয়া সকলো বিশ্বাস, সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে। গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে, মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব, আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব। গতিকে আমি একেলগে ওলাই আহিম, সকলো একেলগে কাম কৰিম, সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে, সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিলে, সকলোবোৰ কাম আমি একেলগে কৰিম। সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা, আশীৰ্বাদ আৰু সহায় বিচাৰোঁ। আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব, আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম। এতিয়া যিটো পৰিৱেশ দেখিছোঁ, আচলতে অভিভূত হৈ পৰিছোঁ। মানে একদম অন্তৰে কান্দি উঠিছে আচলতে। এইটো পৰিৱেশ যিসকলে দেখি গৈছে, ইয়াত সকলোৱে দেখা পাইছে। গতিকে ৰাইজলৈ সেয়াই, ৰাইজৰ এই অফুৰন্ত মৰমত জুবিন গাৰ্গ সদায় জীয়াই থাকিব অসমবাসী। তদন্ত চলি আছে। আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰি ধৈৰ্যৰে সকলোৱে বাট চাই আছে। আৰু ভগৱান আছে, ভগৱানে জুবিন গাৰ্গৰ নিচিনা এজন মানৱ দৰদী মানুহ, মই ইমান মানৱ দৰদী আছিলে, মই যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰা শেষ দিনলৈকে মানুহক সহায় কৰাই দেখিলোঁ, মানুহৰ কাৰণে কন্দাই দেখিলোঁ, চব মানুহৰ কাৰণে কৰে। গতিকে তেওঁ নিজে সদায়, আপোনালোকে জানে, তেওঁ পানীৰ নিচিনা বুলি কয়, য'তে থ'ব বিচাৰে তেনেকুৱা আকাৰ হৈ গৈছে।
গতিকে তেওঁ তেনেকুৱা কথা এতিয়া নতুনকৈ কোৱা কথা নহয়, এইবোৰ আগৰ পৰা কয়। সেই 89ত মোৰ লগ পোৱাৰ পৰাই কয় যে নদীৰ নিচিনা হ'ব লাগে, নদীখন সদায় ওপৰৰ পৰা বৈ আহি তললৈ যায়। গতিকে সেইবোৰ বহুত কথা। গতিকে মই আশা কৰিছোঁ ইমান মানুহৰ মৰম, ৰাতি 2টা বজাত ইমান মানুহ নিশা মানুহে কি বিচাৰি আহিছে, সেই তেওঁক আচলতে মৰমেৰে উপচাই দিছে। আমাৰ দুখটোতো বাৰু দুখে ইয়াত আহি এতিয়া আকৌ অনুভৱ কৰিছোঁ তেওঁ আছে আচলতে। মই কি ক'ম, মই তেওঁৰ গুণটো পাই আছোঁ নিচিনা লাগিছে। আৰু তেওঁ অলপ দিনৰ আগৰ পৰা কৈ আছিলে আমি ক'ৰবাত কামত লৈ যাম, আমি একেলগে থাকিম, জংঘলত থাকিম। হ'ব জংঘলত থাকিম, কেতিয়াবা ভয়ো লাগে হঠাৎ কথাটো কয়। কিন্তু আজি মই অনুভৱ কৰিছোঁ যে মানুহৰ মৰম 1 নম্বৰ কথা। এই ৰাতি 2 বজালৈকে তেখেতসকলে মৰমত, তেখেতসকলে এজন শিল্পীৰ প্ৰতি থকা সন্মানটো পৃথিৱীৰ কোনো দেশতে এই নজিৰ নাই। এইটো এটা আচৰিত কথা। আৰু এই পিছফালে থকা হাবিখন কিন্তু শান্ত। মোৰ এনেকুৱা লাগিছে যে তেওঁ সেই হাবিৰ পৰা চাই আছে যেন। কিয়নো তেওঁ কৈছিলে যে মই হাবিত থাকিম বুলি। আৰু যিহেতু এইখন চিকুণাই পেলাই লৈ পেলাই তেওঁ আৰু সমাধি ক্ষেত্ৰ নহয়, আচলতে স্মৃতি ক্ষেত্ৰ বুলি ক'লে ভাল লাগে। সমাধি ক্ষেত্ৰ হ'লে শেষ হৈ যোৱা নিচিনাই লাগে যে স্মৃতি ক্ষেত্ৰই হ'ব লাগে আচলতে। আৰু এই হাবিখনো এনেকেই থাকিলেই ভাল, তেওঁ যেন পাম, আমি যেন সকলোৱে বিচাৰি পাম। কেইগৰাকীমান মহিলাক বিষয়ত দেখিলোঁ, এতিয়া লগ পালোঁ, কথা পাতিলোঁ। কৈছে আমি তেতিয়াৰ পৰাই আছোঁ, আপোনালোকৰ আমি ভাগৰো লগা নাই। আৰু এটা ডাঙৰ কথা, এই অঞ্চলৰ যিমানখিনি আছে বহুত তেতিয়া পুৰুষ মহিলা আছে, ইয়াতে বহুত আমাৰ ল'ৰা ডেকা চামটো আছেই। ইমানটো এইটো বহুত ডাঙৰ কথা। নিশা গৰিমা শইকীয়া গাৰ্গ উপস্থিত হোৱাৰ পিছতে ওচৰলৈ আহিছিল এটা কুকুৰ। নিশা জুবিন ক্ষেত্ৰত উপস্থিত থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ভগ্নীৰ ওচৰলৈ গ'ল কুকুৰটো। জুবিন ক্ষেত্ৰতে গৰিমা গাৰ্গে কুকুৰটোৰ নাম ৰাখিলে মায়া। বিস্কুট দিয়কচোন। বাক্সাৰ নিকাছীৰ হিংসাত্মক কাৰ্যৰ লগত জড়িত 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সকলৰ মাজত আছে পূৰ্বৰ দাগী অপৰাধী। সাংবাদিক আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰা ভুৱা জুবিন অনুৰাগীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে বাক্সা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ মাজত আছে ৰাছিম আলী, চাৰুক আলী, নৱৰাজ গৌতম, বিদ্যুৎ চেত্ৰী, নছিবুৰ ৰহমান, কাদের আলী, ৰমিজ আলী, আহেলা মিয়া, সালামুন আলী। স্থানীয় লোক আৰু সাংবাদিকৰ সহযোগিতাক শলাগ ল'লে বাক্সা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই। এতিয়ালৈকে আমি 9 জন এৰেষ্ট কৰা হ'ল আৰু চিনাক্তকৰণ কৰা হৈছে প্ৰায় প্ৰত্যেকজন। মই আগতেও কৈছোঁ যে যিখিনি প্ৰকৃত জুবিনৰ অনুৰাগী তেওঁলোকৰ কোনো ইয়াতে চিন্তা কৰিবলগীয়া একো নাই। কিন্তু জুবিনৰ অনুৰাগী বুলি সুযোগ লৈ যিখিনি দুষ্ট চক্ৰই অপকৰ্ম কৰিলে চিনাক্ত কৰা হ'ল। এজনকৈ আমি চিনাক্ত কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক জেইল হাজতলৈ প্ৰেৰণ কৰা হ'ব। আৰু বহুতে পলাই আছে, গম পাইছোঁ। পলাই থাকক, পলাই কিমান দিন থাকিব। কিন্তু আমি সদায় এই বিষয়টো আমি গুৰুত্ব সহকাৰে ল'ম। মই আগৰ পৰাই কৈ আছোঁ যে এই তদন্ত আমি বহুত গুৰুত্ব সহকাৰে লৈছোঁ আৰু দিনে ৰাতি আমাৰ তদন্ত চলি আছে। আমাৰ এটা টীম বনাই দিছোঁ, তেওঁলোকে এভিডেঞ্চ কালেক্ট কৰি আছে। আপোনালোকে আমাক সহযোগ কৰি আছে, স্থানীয় ৰাইজে আমাক সহযোগ কৰি আছে। বাক্সাত হোৱা হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় উলেমা কাউন্সিল অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমিৰ। শিলগুটি মাৰিছে কোনোবাই, নাম আহিছে কাৰোবাৰ। মুছলমানৰ নাম আহিলে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আহে। তাত অকল মুছলমানে প্ৰতিবাদ কৰা নাই, তাত অসমীয়াই প্ৰতিবাদ কৰিছে। শিলগুটি নামাৰিবলৈ সংখ্যালঘু মুছলমান সমাজক আহ্বান মৌলানাগৰাকীৰ। যিকেইজন আছামী বাক্সালৈ লৈ যোৱাৰ কাৰণে আজি 2 দিন আগত আমি যিমান দূৰ গম পাইছোঁ, যিটো তাত ঘটনা হ'ল, এই ঘটনাটো হ'ব নালাগিছিল। কাৰণ এনেধৰণৰ ঘটনাই, এনেধৰণৰ ধৰি লওক উচতনিমূলক মন্তব্য বা আক্ৰমণ প্ৰত্যাক্ৰমণে কোনো সমস্যাৰ সমাধান নহয়। তো আমি ৰাষ্ট্ৰীয় উলামা কাউন্সিলে এটা কথা
মই খাস কৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক মই এটা কথা মই আহ্বান জনাম যে আপোনালোকে কাৰোবাৰ উচুটনিত গৈ পেলাই যাতে গৈ পেলাই তাত সোমাই নাযায়, কিবা এটা কথা কৈ নিদিয়ে। আজি আমি দেখিবলৈ পাইছোঁ যে শিলগুটি মাৰিছে কোনোবাই, আজি নাম আহিছে কোনোবাৰ, যেতিয়া মুছলমান মানুহৰ নাম আহে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আহে। গতিকে তাততো অকল মুছলমানে প্ৰতিবাদ কৰা নাই, তাতো অসমীয়াই প্ৰতিবাদ কৰিছে। আৰু জুবিন গাৰ্গ হৈছে অসমৰ আৱেগ, অসমৰ সকলো মানুহৰ। নিৰ্বাচনলৈ 6 মাহ বাকী থকা অৱস্থাত আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। মন্ত্ৰী হিচাপে শপত ল'লে মাজবাটৰ BPFৰ বিধায়ক চৰণ বৰুৱে। ৰাজভৱনৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে শপত বাক্য। ইংৰাজী ভাষাতে শপত গ্ৰহণ কৰিলে চৰণ বৰুৱে। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। শপত গ্ৰহণৰ পিছতে মন্ত্ৰী চৰণ বৰুক শুভেচ্ছা জ্ঞাপন কৰিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী চৰণ বৰুক পৰিবহণ বিভাগৰ দায়িত্ব, পূৰ্বে যোগেন মোহনৰ দায়িত্বত আছিল পৰিবহণ বিভাগ। যোগেন মোহনক লোক নিৰ্মাণ, পথ, ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব দিয়া হয়। That I will bear true faith and allegiance to the Constitution of India as by law established. That I will uphold the sovereignty and integrity of India. That I will faithfully and conscientiously discharge my duties as a minister for the state of Assam. And that I will do right to all manner of people in accordance with the Constitution and the law without fear and favor, affection or ill will. আজিতো শপত লোৱা হ'ল, যেহেতু সময় কম তাৰ কাৰণে সোনকালে অফিচ ল'ম। লোৱাৰ পিছত সকলোখিনি যি ডিপাৰ্টমেণ্ট পায় বুজিবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতৰ গাইডেঞ্চ মতে কাম কৰিব চেষ্টা কৰিম। হয় হয়, জীৱনততো চেলেঞ্জ আছেই, বহুত কম সময় শিকিব লাগিব, আকৌ মোৰ ছাৰ্ভিচৰ কাৰণেও যুঁজিব লাগিব। সমষ্টিবাসীক মই মানে যিমানখিনি মোৰ কথা দিয়া এইখিনি কৰিব লাগিব। তাৰ কাৰণে এই কম সময়ৰ ভিতৰত যিমানখিনি পাৰোঁ কষ্ট কৰিম, মানে যি ডিপাৰ্টমেণ্ট পায় এইটোকো ভালকৈ কৰিব চেষ্টা কৰিম। সমষ্টিবাসীকো মানে যিমানখিনি কথা দিছোঁ ৰাখিব চেষ্টা কৰিম, যাতে পুনৰ আকৌ মই মানে এটা সুযোগ পায়, বিধায়ক হৈ আকৌ তেনেকুৱা মানে মন্ত্ৰী হৈ পেলাই দায়িত্ব লৈ পেলাই কাম কৰিব সুযোগ পায়, ইয়াৰ কাৰণে আগবাঢ়ি যাম। তেনেকুৱা আশা নাই। আমাৰ দুটা দলৰ মুৰব্বী আছে বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ BTC চিফ সন্মানীয় হাগ্ৰাম মৈলী ডাঙৰীয়া আছে। তেখেতসকলে নিশ্চয় বিবেচনা কৰিব মোৰ কাৰণে কিটো দিলে ভাল হ'ব। তেওঁলোকে বিবেচনা কৰি যিটো দিয়ে এইটোকে মই গ্ৰহণ কৰি ভালকৈ কাম কৰি যাম। আৰু বিজয়ী দলক NDA-লৈ স্বাগত মুখ্যমন্ত্ৰী। ২৬ৰ নিৰ্বাচনত নতুন ৰণনীতি প্ৰস্তুত কৰিম, বড়োলেণ্ডৰ জনগণৰ শান্তি প্ৰগতিৰ বাবে কাম কৰিম। ডিচেম্বৰ জানুৱাৰী মাহত নতুন প্ৰতিশ্ৰুতি দিব পাৰিম। হাগ্ৰামা মহিলাৰীৰ লগত মোৰ পুৰণি বন্ধুত্ব। মই হাগ্ৰামা মহিলাৰী BPF দলৰ সভাপতি। তেখেত BTCৰ নিৰ্বাচনত বিজয়ী হোৱাৰ সময়তে মই আপোনালোকক কৈছিলোঁ যে আমি BPF দলক NDA-লৈ স্বাগতম জনাম, আৰু সময় পাৰ হোৱাৰ লগে লগে আপোনালোকে নিজেই গম পাব যে কেনেকৈ আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰিম। আজি আমাৰ NDA-ত বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ যোগদান আৰু শ্ৰী চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিকৰণ বড়ো ভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDA-ত বা আমাৰ NDA চৰকাৰত চৰণ বড়োৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি সন্মতি প্ৰদান কৰিলে সি সঁচাকৈয়ে কৃতজ্ঞ। তেখেত আমাৰ কৃতজ্ঞতাৰ পাত্ৰ, আৰু মই আমাৰ NDA-ৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ প্ৰগতি, শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ, বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ
অহা 2 দিনতে BTCৰ নৱনিৰ্বাচিত EM সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTCৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম আৰু BPF দিবেও জানে লবও জানে আমি বিজেপিক 2জন EM দিছো 4 মাহ মন্ত্ৰিত্ব ডাঙৰ কথা নহয় NDAত সামিল হোৱাৰ বাবে অংশীদাৰিত্ব হিচাপে মন্ত্ৰিত্ব লৈছো 26ৰ নিৰ্বাচনৰ বাবে ডিসেম্বৰৰ পৰা ওলাম বুলি হাগ্ৰামা মহিলাৰীয়ে আজি মন্তব্য আগবঢ়ায় মন্ত্ৰী জাষ্ট NDA হুমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে কিন্তু হ'ব যেনেকে আমিও এতিয়া দিম বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা আপোনালোকে নাজানে আমি এনেকুৱা মানুহ BPF দলে আমি এনেকুৱা লবও জানে দিবও জানে লবও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোৱে বিজেপিৰ 2জন EM দিব 2জন EM দি পেলাই মই এনে থকা মানুহ কিবা এটা নলোৱাকে মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাও 26টোহে আচল কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে বহুত কাম বাকি আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু বিলাসীপুৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী আল্ট্ৰা বাছে মহতিয়াই নিলে বাইক সহ আৰোহীক ফলত ইটাতে নিহত হৈছে জহিৰুল ইছলাম নামৰ এগৰাকী ব্যক্তি বিলাসীপুৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মৃত জহিৰুল ইছলাম দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজে উত্তপ্ত কৰি তোলে পৰিস্থিতি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত নিয়ন্ত্ৰণ হয় পৰিস্থিতি আৰু ইয়াৰ লগত সময় আছে বাতৰি পেটা বিদায় লোৱাৰ নমস্কাৰ